সকলোকে মূল ফালৰ পৰা আন্তৰিক জোহাৰ নমস্কাৰ। আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোকে ভালে আছে। ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু এতিয়া বৰ্তমান ঘৰতে আছোঁ। পথাৰত গৈছিলোঁ ৰাতিপুৱা আৰু পথাৰৰ পৰা 12টা মানত মই ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত মই সৰু মৰু কাম আছিলে, গাহৰি দানা সিজোৱা কামটো। তো এতিয়া মই গাহৰি দানা সিজাই আছোঁ, আপোনালোকক মই দেখাব বিচাৰিছোঁ। আৰু এতিয়াতো শীতৰ ছিজন চলি আছে, গতিকে এতিয়া কাপোৰ কানি অলপ লেতেৰা হ'ব পাৰে, পিন্ধা কাপোৰবিলাক লেতেৰা হ'ব পাৰে, আৰু দাঢ়ি চুৰিবিলাক অলপ জাবৰ নিচিনা হ'ব পাৰে, কিয়নো সময় নাথাকে কাটিবৰ কাৰণে এতিয়া। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই স্কিপ নকৰিব, মৰম দিব, স্নেহ দিব, তেতিয়া মোকো ভাল লাগিব। ময়ো মোৰ মনটো অলপ মটিভাই হ'ব, আৰু ভিডিঅ' বনাবৰ কাৰণে ময়ো মনটো উৎসাহ পাব, ভাল লাগিব। গতিকে আপোনালোকক মই ৱেলকাম জনাই আছোঁ মোৰ নিউ এটা মিনি ব্লগত। আৰু ব্লগ এতিয়া আপোনালোকক মই কৈছোঁ যে মই সিজাই আছোঁ গাহৰি দানা, এইটোক আপোনালোকক মই দেখাম। বাহিৰততো সিজাব নোৱাৰে, কিয়নো পটককৈ বৰষুণ আহি যায়, কেতিয়াবা বৰষুণৰ কোনো গেৰেণ্টি নাথাকে। এতিয়াই ৰ'দ দিব, এতিয়াই বৰষুণ আহি যায়, এনেকুৱা। সেইকাৰণে মই আজি নহয়, বৰষুণ এতিয়া আহি থাকে, গতিকে মই ঘৰতে কচুবিলাক সিজাই থাকোঁ, গাহৰি দানাবিলাক। এয়া চাওক, আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। এইটো এনেকুৱা মই কচু সিজাওঁ ঘৰৰ ভিতৰত চৌকাত এনেকুৱা সিজোৱা হয়। বাহিৰততো সিজোৱাৰ সময়তে কেতিয়াবা পানী আহি যায়, আৰু কেতিয়াবা বতাহ মাৰিলে জুইটো নধৰে, ইফালে সিফালে ওলাই যায়। গতিকে ঘৰৰ ভিতৰতে বনাওঁ মই, কচুবিলাক সিজোৱা হয়। তো গাইজ, আপোনালোকৰ পৰা মই এটা অনুৰোধ কৰিছোঁ, মোৰ ভিডিঅ'বিলাক আপোনালোকে মৰম দিব, চেনেহ দিব, আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব নিশ্চয় কৰিব, কিয়নো মোকো মোৰ মনটো ভাল লাগিব। আৰু মই নতুন ব্লগ ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিম, আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম। আৰু এনেকুৱাই মোক মৰম চেনেহ দি থাকিব, আপোনালোককো মই দিম মৰম চেনেহ। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব নিশ্চয় কৰিম, মোকো কৰিব। এইটোৱে মোৰ আশা থাকিল। বাই বাই।